অসম চৰকাৰে প্ৰায় 30 লক্ষাধিক গোৰ্খা জনগোষ্ঠীৰ উন্নয়নৰ বাবে গঠন কৰি দিয়া গোৰ্খা উন্নয়ন পৰিষদে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে গোৰ্খা ৰাইজে বিচৰা মতে কাম কৰিবলৈ সক্ষম হৈছে। অসমৰ অন্যান্য জিলাৰ দৰে এইবাৰ গোলাঘাট জিলাৰ উৰিয়ামঘাটত 18 লাখ টকা ব্যয়েৰে ভানু ভৱন নিৰ্মাণৰ বাবে আজি ভানু ভৱনটিৰ লাইখুটা স্থাপন কৰে। বিগত দিনবোৰত গোলাঘাটবাসী গোৰ্খা ৰাইজে কোনো অনুষ্ঠান প্ৰতিষ্ঠান ৰাজহুৱা মেল মিটিং পাতিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। কিন্তু গোৰ্খা উন্নয়ন পৰিষদে ৰাইজৰ দুখ কষ্ট বুজি এটি ভৱন নিৰ্মাণ কৰি দিয়াত ৰাইজ অতিকৈ আনন্দিত হৈছে আৰু স্থানীয় ৰাইজে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়াক ধন্যবাদ জনায়। চাওঁ আহক গোলাঘাটৰ পৰা আমাৰ সাংবাদিক কিষণ থাপাৰ এক প্ৰতিবেদন। এক গোৰ্খা জনবহুল অঞ্চল উৰিয়ামঘাটবাসী গোৰ্খাসকলৰ আবেগ অনুভূতি আশা আকাংক্ষা প্ৰস্তাৱিত প্ৰত্যাশিত গোৰ্খা ভৱনৰ খুঁটা আজি স্থাপন কৰা হ'ল। এই গোৰ্খা ভৱনটি উৰিয়ামঘাটবাসী গোৰ্খাসকলৰ লগতে উৰিয়ামঘাট অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে আগন্তুক দিনত পৰৱৰ্তী সময়ত এক উপকৃত অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছোঁ। সেয়েহে এই গোৰ্খা ভৱনৰ নিৰ্মাণৰ ক্ষেত্ৰত গোৰ্খা উন্নয়ন পৰিষদৰ পৰা গোৰ্খা উন্নয়নৰ পৰিষদৰ অধ্যক্ষ শ্ৰীযুত প্ৰেম তামাং ডাঙৰীয়াই 18 লাখ টকাৰ এক অনুদান আগবঢ়াইছে। এই চেগতে তেখেতলৈও আজি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে স্থানীয় বিধায়ক মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়াও এই গোৰ্খা ভৱনৰ সমীপতে গোৰ্খা পাৰ্ক স্থাপনৰ এক ঘোষণা আধাৰশিলা স্থাপনৰ অনুষ্ঠানত এই ঘোষণা কৰিছিল। সেয়েহে এই চেগতে তেখেতকো আমি ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে এই গোৰ্খা ভৱন নিৰ্মাণৰ ক্ষেত্ৰত এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। উৰিয়ামঘাট অঞ্চলবাসীৰ কাৰণে আজি দিনটো শুভক্ষণ বুলি মই ভাবোঁ, যিহেতু আমাৰ এই অঞ্চলত যিকোনো জাতীয় সংগঠনেই নহওক এনেধৰণৰ এটা অনুষ্ঠান য'ত আমি অকণমান সময় বহি জিৰাই কিবা এটা আলাপ আলোচনা কৰিবৰ কাৰণে আমাৰ কোনো স্থল নাছিল। আজি আমি ধন্যবাদ দিছোঁ আমাৰ প্ৰেম তামাং ডাঙৰীয়াক। তেখেতে আমাৰ এই অনুষ্ঠানটিটোৰ কাৰণে তেখেতে এটা ফাণ্ড আগবঢ়াইছে, যাৰ জৰিয়তে আমি এই অঞ্চলৰ মানুহখিনিয়ে এটা বহিবৰ কাৰণে অনুষ্ঠান এটা পাইছোঁ। তেখেতক বহুত ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিছোঁ আগন্তুক দিনত জাতি উপজাতি সকলোৱে আহি পেলাই আমাক এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি আগবাঢ়ি যাবৰ কাৰণে সহায় যোগ কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।